মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইংলিছ জ্ঞান একাডেমীলৈ আটাইকে আদৰণি জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি তোমালোকক ফাইনেল পৰীক্ষাত অথবা ফাৰ্ষ্ট ইয়াৰত প্ৰয়োজন হোৱা মডেল অক্সিলাৰীৰ বিষয়ে কেইটামান MCQ আমি আজি আলোচনা কৰিম। কুৱেশ্যন কিটা তোমালোকে পোৱাৰ লগে লগে পজ কৰি দিবা। তাৰ পিছত নিজে আইডিয়া কৰিবা তোমাৰ মতে আনসাৰটো কি হ'ব, তাৰ পিছত মই দিয়া আনসাৰটোৰ লগত মিলা নিমিলাটো চাবা আৰু যদি নিমিলে মই কৈ দিয়া কথাখিনি তোমালোকে চাবা যে কি কাৰণে তোমাৰ আনসাৰটো হ'ল বা নহ'ল। ঠিক আছে, তো ফাৰ্স্ট কুৱেশ্যনটো আমি আৰম্ভ কৰিছোঁ। Which of the following is not a model auxiliary verb? অপশন দিয়া আছে can, will, has, might. কোনটো নহয় মডেল অক্সিলাৰী? এতিয়া ইয়াৰ আনসাৰটো হ'ব অপশন সি has. আমি জানো যে মডেল অক্সিলাৰী কেইটা? মডেল অক্সিলাৰীৰ আন এটা নাম হৈছে সেকেন্ডাৰী অক্সিলাৰী। সেকেন্ডাৰী অক্সিলাৰী গতিকে প্ৰাইমাৰী অক্সিলাৰী আৰু সেকেন্ডাৰী অক্সিলাৰী বুলি দুটা আছে, সেইটো জানা। তো প্ৰাইমাৰী অক্সিলাৰী 11টা, বি ভাৰ্ব 5টা, হেভ ভাৰ্ব 3টা আৰু ডু ভাৰ্ব 3টা। আৰু সেকেন্ডাৰী অক্সিলাৰী বা মডেল এইকেইটা হৈছে 13টা। ইয়াত যেহেতু অপশন সিত হেজ আছে অৰ্থাৎ এইটো হেভ ভাৰ্ব হয়। হেভ, হেজ, হেড এইবোৰ হৈছে প্ৰাইমাৰী অক্সিলাৰী, গতিকে ইয়াত থকাৰ ভিতৰত বাকীখিনি কেন, উইল, মাইট এইবিলাক হৈছে প্ৰাইমাৰী অক্সিলাৰী। এইটো মডেল অক্সিলাৰী হয় আৰু হেজটো হৈছে প্ৰাইমাৰী, গতিকে হেজটো মডেল নাই হোৱা, ইয়াৰ অপশনটো সেইকাৰণে হেজটো শুদ্ধ হ'ব। সেকেন্ড কুৱেশ্যনটো চোৱা, হুইচ মডেল ভাৰ্ব এক্সপ্ৰেছেছ এবিলিটি? অপশন আছে মে, কেন, মাষ্ট, শুড। এইটো তোমালোকেও ইয়াৰ এনসাৰ জানা, প্ৰায়বোৰেই পাৰিব লাগে। তো শুদ্ধ আনসাৰটো অপশনটো হ'ব ইয়াত থকা অপশন বি কেন। কেনে সদায় এবিলিটি বুজায়। নেক্সট, ইউ ডেছ বি কোৱাইট ইন দ্য লাইব্ৰেৰী, হুইচ মডেল ফিটছ বেষ্ট? হ'লে লাইব্ৰেৰীত শান্ত হৈ হুলস্থুল নকৰাকে তুমি থকা কথা কৈছে। তো ইয়াত এতিয়া কোনটো মডেল অক্সিলাৰী ইয়াত খাটিব বা শুদ্ধ হ'ব? অপশনটো দিয়া আছে ইয়াত কি বুলি? কেন, মাষ্ট, মাইট আৰু শুড। গতিকে ইয়াত শুদ্ধ অপশন হ'ব অপশন ডি, ইউ শুড বি কোৱাইট ইন দ্য লাইব্ৰেৰী। নেক্সট কুৱেশ্যনটো চোৱা, হুইচ মডেল ভাৰ্ব এক্সপ্ৰেছেছ পাৰমিশ্যন? কি আছে? মাষ্ট, কেন, শুড আৰু চেল। ইয়াৰ ভিতৰত শুদ্ধ অপশনটো কোনটো হ'ব? মাষ্ট, কেন, শুড, চেলৰ ভিতৰত পাৰমিশ্যন কোনটোৱে বুজাব? পাৰমিশ্যনটো কেনে বুজায়। এতিয়া আমাক পাৰমিশ্যন, গতিকে অপশন বিটো শুদ্ধ হ'ব। এতিয়া পাৰমিশ্যন বুজোৱাটো কেনে বুজায়? হ'লে পাৰমিশ্যন বুজাবলৈ জেনেৰেলি আমি মেও লগাওঁ, মে পাৰমিশ্যন বুজায়। হ'লে গতিকে ইয়াত মে যিহেতু নাই, গতিকে আমি কেনেও আমি পাৰমিশ্যন বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, গতিকে অপশন বিটো শুদ্ধ হ'ব। হুইচ সেন্টেন্স ইজ কাৰেক্ট? ইয়াত আছে সি মাষ্ট টু গো নাও, সি মাষ্ট গো নাও, সি মাষ্ট গোয়িং নাও আৰু সি মাষ্টেড গো নাও। এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ কোনটো হ'ব? শুদ্ধ অপশনটো হৈছে অপশন বি, সি মাষ্ট গো নাও। হ'লে তাৰ পিছত এতিয়া মাষ্ট, এইটো এটা মডেল অক্সিলাৰী, গতিকে এইটো মাষ্টেডটো হ'বই নোৱাৰে। এইটো ইয়াৰ পাষ্ট ফৰ্ম নাই, দুইটা ফৰ্মতে মাষ্ট বহে, গতিকে ডি অপশনটো নহ'বই। আৰু মাষ্টৰ পিছত থকা ভাৰ্বটোৰ লগত ING লাগি আছে অপশন চিত, সেইটোও নহ'ব। গতিকে আৰু আকৌ মাষ্টৰ পিছত অপশন এত টু লগোৱা আছে, সেইটোও নহ'ব। গতিকে শুদ্ধ অপশনটো অপশন বি। তাৰ পিছত কুৱেশ্যন নাম্বাৰ 6ত আছে, ইউ ডেছ লিভ আৰ্লি ইফ ইউ ৱান্ট, হুইচ মডেল এক্সপ্ৰেছেছ পাৰমিশ্যন? মে, মাষ্ট, চেল আৰু শুড। গতিকে পাৰমিশ্যন কোনটোৱে বুজায়? শুদ্ধ অপশনটো হ'ব মে। আমি পাৰমিশ্যন ল'বৰ কাৰণে
মে ব্যৱহাৰ কৰোঁ কেনো কৰোঁ অলপ আগত পাইছিলোঁ গতিকে ইয়াত কেন নাই চোৱা দুইটাই নিদিয়ে এনেকৈ দিলে নেক্সট আছে হি স্পিক French fluently which model expresses ability can should will may এটো নিজে কৰি চোৱা এবিলিটি বুজোৱা অলপ আগত আছিলে এবাৰ আকৌ দিছে তো এবিলিটি বুজাবলৈ অপচন এ থকা can টো শুদ্ধ অপচন হ'ব হলে তাৰ পিছত কুৱেশ্যন নাম্বাৰ এতিয়া 7 লৈকে হল কুৱেশ্যন নাম্বাৰ 8 Question number 8 কি দিয়া আছে which model verb expresses necessity option বিলাক আছে could need might আৰু would গতিকে necessity কোনটোৱে বুজায় necessity মানে কি হয় প্ৰয়োজনীয়তা want necessity want require এইবিলাক একে অৰ্থ বুজোৱা এইবিলাক অৰ্থ একেই কিন্তু মডেল নহয় কিন্তু কোনটো মডেলে এইখিনি অৰ্থ বুজায় বুলি ক'লে ইয়াত থকা অপচন বি need টুৱে want বা necessity এইবিলাক বা requirement এইবিলাকক বুজায় হলে এতিয়া আমি আহো নেক্সট কুৱেশ্যন নাম্বাৰ 9 we dash go to the beach yesterday as the weather was good which model expresses possibility must shall might should ইয়াত এতিয়া possibility বুজোৱা সাধাৰণতে কি থাকিব সম্ভাৱনা বুজোৱাটো মে টোৱে সম্ভাৱনাও বুজায় পাৰমিশনও বুজায় আৰু পসিবিলিটিও বুজায় probability বা possibility কিন্তু ইয়াত মে নাই গতিকে কোনটোৱে বুজাব possibility বুজোৱা কোনটো শব্দ আছে বুলি ক'লে ইয়াত মেৰ অপচন সিত থকা মাইট টু শুদ্ধ উত্তৰ হ'ব হলে মেৰ past form টু নেক্সট আছে you dash apologize for your mistake which model expresses advice বুজোৱা কোনটো মডেল আছে ইয়াত শুদ্ধ হোৱাকৈ অপচন দিছে must should may can মই আনসাৰ কৈ দিছো পজ কৰি নিজে ঠিক কৰি লোৱা ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি should you should apologize for your mistake আমি এডভাইস কাৰোবাক দিলে তুমি এনেকুৱা কৰা উচিত হ'ব ভাল হ'ব বুলি আমি কওঁ গতিকে should হ'ব next which model verb expresses certainty about the future option দিছে might will could should গতিকে কোনটোৱে কি বুজাইছে ফিউচাৰৰ certainty বুজোৱা মানে ফিউচাৰটো অকনমান কামটো হ'বই নিশ্চিত ভাবে হ'ব বুলি বুজায় কোনটোৱে বুলি কৈছে গতিকে ইয়াত will বহিব হলে অপচন বি টু শুদ্ধ উত্তৰ হ'ব নেক্সট he dash have missed the bus because he is not here yet which model express logical deduction এতিয়া তেও ইয়াত এতিয়া যেহেতু নাই নিশ্চয় তেও বাসটো মিস কৰিছে বুলি ক'ব বিচাৰিছে গতিকে অপচন দিছে can must should আৰু will গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি he must have missed the bus তেও নিশ্চয় বাস মিস কৰিছে সেই কাৰণে তেও এতিয়া ইয়াত নাই বুজাইছে হলে তাৰ পিছত আমি আহো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নাম্বাৰ 13 when I was a child I dash climb trees easily which model expresses past ability আগতে ability বুজাইছিলে এতিয়া কৈছে past ability অপচন আছে can could may আৰু must গতিকে যেহেতু can ability বুজায় কিন্তু ইয়াত past ability কৈছে গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব বি could canৰ past form টো could হ'ব তাৰ পিছত which model verb expresses a polite request shall may could আৰু both B and C অৰ্থাৎ may আৰু could গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি টু দুইটাই may আৰু could দুইটাই polite requestক বুজায় can টোৱেও request বুজায় কিন্তু অকল request বুজাব polite শব্দটো যদি থাকে requestটো যদি polite হয় তেতিয়াহলে may বা could হ'ব পাৰে
উডো হ'ব পাৰে উড ইয়াত নাই দিয়া নেক্সট ইউ ডেছ নট এণ্টাৰ দিছ এৰিয়া ইট ইজ ৰেষ্ট্ৰিক্টেড হুইচ মডেল এক্সপ্ৰেছ প্ৰহিবিশ্যন শুড মাষ্ট কেন মে গতিকে ইয়াত কোনটোৱে বাধা নিষেধ কৰিছে একেবাৰে নোৱাৰিবা বুলি কৈছে সেইটো হৈছে অপশ্যন বি মাষ্ট ইউ মাষ্ট নট এণ্টাৰ দিছ এৰিয়া নেক্সট আছে হুইচ মডেল ভাৰ্ব এক্সপ্ৰেছেছ আ উইক পচিবিলিটি হলে সম্ভাৱনা উইক সম্ভাৱনাটো উইল মাইট মাষ্ট আৰু চেল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বিত থকা মাইট হলে ই সম্ভাৱনা বুজায় কিন্তু অকণমান উইক সম্ভাৱনাক বুজায় নেক্সট আহিব if question number 17 if you study hard you dash pass the exam which model expresses probability probability বা probability বুজাইছে যদি তুমি কঠোৰ ভাবে স্টাডি কৰা তেতিয়া হলে পাস হবা গতিকে ইয়াত কি হ'ব you may pass এটো অপচন আমাৰ হেৰিত থকা অপচন নাম্বাৰ বি মে টু শুদ্ধ অপচন হ'ব 18th you dash to wear a uniform in school which model express obligation ইয়াত আছে ought have may might গতিকে obligation বুজোৱাটো দুটা মডেল আছে এটা হৈছে should আৰু এটা হৈছে ought আৰু ইয়াত যেহেতু টু আছে ইউৰ পিছত টু আছে ব্ল্যাঙ্কৰ পিছত গতিকে ইয়াত আমি should টু নাই বাৰু আমি এনেও আমি ভাবিলে should ইয়াত নিমিলিব should to wear নহব এটো শুদ্ধ অপচনটো হ'ব ought to wear এনে have থাকিলে you have to wear এও বুজায় কিন্তু have যেহেতু মডেল নহয় হলে মডেল অক্সিলাৰি নহয় এটো প্ৰাইমাৰী অক্সিলাৰি এনে আমি লিখু কলে লিখিব পাৰি শুদ্ধ হ'ব you have to wear a uniform in school এইটোৰ অৰ্থ যেটো হয় আমি ought লগালেও একে হ'ব কিন্তু টু থকা কাৰণে কিন্তু ইয়াত should নবহিব এবোৰ অকনমান ক্লিয়াৰ হইলো বা টু লাগিলে যদিও ought আৰু দুটা কলো কি বুলি should গতিকে দুইটা আমাৰ অব্লিগেশন বুজায় কিন্তু টু যদি পিছফালে লাগি থাকে তেতিয়া should বহিব নোৱাৰে অকল ought বহিব নেক্সট কোৱেশ্চন she dash be at home but I am not sure which model expresses uncertainty uncertainty হলে নাই মই নিশ্চিত নহয় কৈছে এনে সাৰ্টেইনটি হয় নেগেটিভ কাৰণে আনসাৰ্টেইনটি কৈছে গতিকে সি মাস্ট বি এট হোম এটো অপচন সি টু শুদ্ধ হ'ব আৰু আজিৰ শেষৰ কোৱেশ্চনটো হৈছে আই ৰাদাৰ ষ্টে হোম টুনাইট হুইচ মডেল ভাৰ্ব এক্সপ্ৰেছেছ প্ৰিফাৰেন্স অপচন দিয়া আছে সেল শুড উড কেন গতিকে প্ৰিফাৰেন্স কোনটোৱে দিছে ইয়াত থকা অপচন বিলাকৰ ভিতৰত অপচন সি উড টু শুদ্ধ হ'ব আই উড ৰাদাৰ ষ্টে গতিকে মই ভাবো এইখিনি যদি ভালকে বুজি লোৱা তোমালোকে কোনটো কন্ডিশনত বা কোনটো আমাৰ ওয়ার্ড দিয়াৰ ভিতৰত কোনটোৰ অৰ্থ বুজুৱাকৈ আমাৰ মডেলটো ফিট হয় বুলি যদি খুধে তেতিয়া হলে আমাক অপচন এনেকে এমসিকিউ টাইপত দিয়ক বা আমাক ব্ল্যাঙ্ক দি পেলাই আমাক খুধিলেও আমাৰ তেতিয়া আমি অলপমান পাৰিম গতিকে তোমালোকক যথেষ্ট হেল্পফুল হ'ব বুলি মই বিশ্বাস কৰিছো তো এইখিনি আছিল আজিৰ মই তোমালোকক ক'ব বিচৰা কথাখিনি তো থ্যাংক ইউ